হেল্ল' বন্ধু বান্ধৱীসকল, কেনে খবৰ আপোনালোকৰ? সকলোকে মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আৰু বহুদিন হ'ল এনেকৈ লং ভিডিঅ' বনোৱা নাই। আৰু যিহেতুকে আজি দেৱালী আৰু লগতে কালী পূজা, সকলোকে দেৱালী আৰু কালী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু দেৱালী যদিও আমাৰ মনবিলাক ৰঙীন হৈ থকা নাই এতিয়া, কাৰণ সকলোৱে জানে আমাৰ মনবোৰ কিয় ইমান বেয়া হৈ আছে। আজি সকলোৰে মৰমৰ ইয়াৰ মধু জুবিন দা আমাৰ মাজত এতিয়া আৰু নাই, আৰু তেওঁ আজিলৈকে ন্যায় পোৱা নাই। সেইকাৰণে আমি এই বছৰটোত ভাবিছোঁ অকণমান ফূৰ্তি নকৰোঁ বুলি, বম ফটকা এইবোৰ অকণমান নুফুটাওঁ বুলি ভাবিছোঁ। আৰু অকল মিঠাতেলৰ চাকিৰ সৈতে আমি এইবাৰ দেৱালী উদযাপন কৰিম বুলি ভাবিছোঁ। গতিকে পাৰিলে আপোনালোকেও এইবোৰ নকৰিব, বম ফটকা এইবোৰৰ পৰা দূৰত থাকক এই বছৰটোত। আৰু প্ৰত্যেক বছৰে আমাৰ দেৱালী আহি যাব, কিন্তু এই সময়খিনি, এই বেয়া সময়খিনি আমি যদি এই বেয়া সময়খিনি যদি যুঁজ নিদিওঁ, তেতিয়াহ'লে আমাৰ জুবিন দাই কেতিয়াও ন্যায় নাপাব। সেইকাৰণে আমি জুবিন দাৰ ন্যায়ৰ কাৰণে যুঁজি থাকিব লাগিব। আৰু প্ৰত্যেক বছৰে আহি থাকিব দেৱালী, কালী পূজা এইবোৰ আহি থাকিব, কিন্তু বৰ্তমান আমাৰ পৰিস্থিতি বহুত বেয়া। সেইকাৰণে আমি অকণমান ফূৰ্তি চূৰ্তি এইবোৰ কৰাটো বাদ দিব লাগিব। আমাক জুবিন দাৰ ন্যায়ো লাগিব, আৰু লগতে আমি সকলোৱে নিজৰ নিজৰ কামবোৰ নিজে নিজে কৰি যাব লাগিব। আমি এফালে জুবিন দাৰ ন্যায় বিচাৰি থাকিব লাগিব, আৰু আনফালে আমি নিজৰ নিজৰ কামবোৰ কৰি যাব লাগিব। গতিকে আপোনালোকে সকলোৱে কমেণ্টত এবাৰ জয় জুবিন দা বুলি লিখক। জুবিন দা আমাৰ অমৰ হৈ থাকক, তেনেকৈ কমেণ্টত লিখক। আৰু বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া চাকিখিনি আনিছিলোঁ, আৰু চাকিখিনি এতিয়া অলপ সময় ভিজাই থওঁ। আৰু গাইছ, এয়া গোটেই মানে ইয়াৰ পৰা একদম সেই তালৈকে পূৰা চাকি দিম। আৰু এইফালে আছে বৰমাহঁতৰ ঘৰটো, আৰু বৰতাহঁতৰ সেইখিনিতে দিব। আৰু দাদাইও ইফালে দি দিছে, বৰতাহঁতৰ দাদাইও দি দিছে। আৰু মই ইয়াৰ পৰাই দি দিছোঁ পূৰা সেই তালৈকে। আৰু এইখিনিতে মানে কলগছডাল পোতা হ'ব। এতিয়া মানে ইয়াতে দি দিব আমাৰ কলগছডাল। আৰু আজি আমি বম নুফুটাওঁ, মানে ফটকা চটকা একো নুফুটাওঁ, অকল চাকি দিম। এইফালেও খুব ধুনীয়াকৈ চাকি দিবৰ কাৰণে দি দিছোঁ, ইয়াতেও দিম। কলগছডাল এইফালে দাদাহঁতে ৰেডি কৰি আছে, সন্ধিয়া চাকি দিব লাগিব এই কলগছডালতেই। আৰু সেইফালে বৰতাহঁতৰো পুতি আছে। চাকিবোৰ দিব লাগিব, আৰু সেইকাৰণে এতিয়া আমি আইতা আৰু মই চাকিবিলাক ৰেডি কৰি আছোঁ। মানে এখন চালনীত লৈছোঁ, আৰু তাত চাকি কেইঘৰ লৈ তাত মানে ইয়াতে তেলটো ঢালি লৈছোঁ। আৰু এই চাকিবিলাক আমি কলগছত দিম। এতিয়া মই চাকিবিলাক কলগছত দিওঁ, আৰু সেইফালে আইতাই মোক ৰেডি কৰি দি আছে, আৰু মায়ে মোক সহায় কৰিব লগতে। এইফালে মা আৰু মই চাকি দি আছোঁ, সেইফালে আইতাই আৰু চাকিবিলাক ৰেডি কৰি দি আছে, মানে অকলে নোৱাৰোঁ।
সকলো ফালে মোৰ চাকি জ্বলোৱা হৈ গ'ল আৰু মোৰ লগত মায়েও জ্বলাইছে, ভাইটিয়ে জ্বলাইছে, সকলোৱে মানে আমি চাকিখিনি একেলগে লগাইছোঁ। মানে অকলে দিবলৈ অকণমান অসুবিধা হয়, সেইকাৰণে সকলোৱে মোক সহায় কৰিছে। আৰু এতিয়া অকণমান কেনেকুৱা দেখা হৈছে আপোনালোকক দেখুৱাইছোঁ। মন্দিৰটোত এনেকৈ লাইট লগাই দিছে আৰু গোটেইখিনি দিয়া নাই, অকণমান দি দিছে, বেছি ডাঙৰকৈ অনা নাছিলে সেইবাবে। আমাৰ এতিয়া পূজাই মাৰিব চকৰি। ভালকে ঘূৰাই দিবি চা। আৰু গাইছ, এতিয়া আমাৰ আটাইখিনি চাকি জ্বলোৱা হৈ গ'ল আৰু বেছিকৈ বম ফটকা ফুটোৱা নাই। ওচৰত কিছুমানে ফুটাই আছে বাৰু, তথাপিও বহুত নহয়। এই বছৰটো অকণমান ব্যতিক্ৰম হৈ থাকিল। আৰু আজিৰ মোৰ ভিডিঅ'টো ইমানেই আছিলে। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। গাইছ কিবা কৈছো। হেপী দিৱালী ক। হেপী দিৱালী।